ইউপিএসসিৰ প্ৰিলিমছ এক্সামিনেশ্যন যেতিয়াৰ পৰাই হৈছে তেতিয়াৰ পৰাই আমাৰ এপিএসসিৰ এক্সামিনেশ্যন দিবলগীয়া কেণ্ডিডেটসকলে সুধি আছে যে ইউপিএসসিৰ প্ৰিলিমছ যেনেকুৱা ধৰণে টাফ আহিছে সো আহিবলগীয়া যেটো এপিএসসিৰ প্ৰিলিমছ 2020-26 সেইটো কি হেনকা ধৰণৰ টাফ আহিব সো উই উইল ডিসকাস ইন দিস ভিডিও এইটো সিনাৰিও ঠিক আছে সো স্টার্ট কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিম যে আমাৰ এপিএসসি প্ৰিলিমছৰ বহুতখিনি কোৰ্सेस আছে যদি ষ্টাডি মেটেৰিয়েল বিচাৰিছে ইলেক্ট্ৰনিক ফৰমেটত তেতিয়াহলে এইটো কোৰ্স কনসিডাৰ কৰিব পাৰে একেবাৰে কম ৰেটতে আমি দিছো 999 रुपीस আমাৰ কাৰেন্ট এফেয়াৰ্সৰ কোৰ্সও আছে হেতু 999 रुपीस ওকে আৰু প্ৰিলিমছৰ আসাম সেকশন যেটো কোৰ্স আছে হেতু 999 रुपीसত আমি প্ৰভাইড কৰি আছো লিমিটেড টাইম অফাৰ হয় তাৰ উপৰিও আমাৰ মক টেষ্ট আছে হেতু আমাৰ 999 रुपीसতে আছে আৰু আমাৰ প্ৰিলিমছৰ যেটো ক্ৰেশ কোৰ্স আছে হেতুকো জয়েন কৰিব পাৰে বা ফাউন্ডেশন কোৰ্সও জয়েন কৰিব পাৰে সো কথাটো কি যে মই কিছুমান এতিয়া এনেকুৱা ধৰণৰ কথা ক'ব লাগিব যেটো আপোনালোকে শুনিবলৈ বেয়া পাব পাৰে এতিয়া সক বহুত বেলেগ বেলেগ ধৰণৰ ৰিঅ্যাকশনস আমি দেখিবলৈ পাইছো যেতিয়া ইউপিএসসিৰ ৰিসেন্টলি প্ৰিলিমছ হৈ গৈছে আৰু বহুত বেলেগ বেলেগ ধৰণৰ ৰিঅ্যাকশনস আমি দেখিবলৈ পাইছো আৰু তাত এনেকুৱা ধৰণৰ হৈছে যে বহুতে গালি পাৰি আছে ইউপিএসসিক সো মই কিছুমান কথা আপোনালোকক ক'বলৈ বিচাৰিম আপোনালোকে ডিসএগ্ৰিও কৰিব পাৰে বাট কথাবোৰ শুনিবলৈ হাৰ্শ হয় বাট ট্ৰুথ হয় ওকে সো আমি যেতিয়াই সিভিল সাৰ্ভিসেছৰ এক্সামিনেশ্যনৰ যেটো জাৰ্নি আছে হেতু স্টাৰ্ট কৰো এই ফাৰ্স্ট ডেৰ দিনাখনৰ পৰাই আমি এটা কথা গম পাওঁ যে এইটোত আনসাৰ্টেনিটি থাকিব ইয়াত ইনজাস্টিস হোৱাৰ সম্ভাৱনাও আছে সো মই সক এনে মুখেৰে মানে ফিলসফিক্যাল কথা ক'বলৈ ভাল নাপাওঁ মোৰ ওচৰত ডাটা আছে সক মই যেহেতু এপিএসসি সিসিৰ লগত জড়িত মই এপিএসসি সিসিৰ কথাই কম নো ডাউট এইটো ইউপিএসসিৰ লগতো ৰিলেভেন্ট হ'ব মোৰ ওচৰত ডাটা এপিএসসি সিসিৰ আছে এতিয়া সক 2020-23 আমাৰ ইমান এক্সামিনেশ্যনত এপিয়াৰ কৰিছিল ঠিক আছে তাৰে ভিতৰত আকৌ মেইনছৰ কাৰণে কোৱালিফাইড ইমান কৰিছে ঠিক আছে ইয়াত গোটেই ডাটা এটো একচুয়াল ডাটা হয় এটো আপোনালোকে ভেৰিফাইও কৰিব পাৰে ঠিক আছে এতিয়া সক প্ৰিলিমছ কিমান মানে প্ৰিলিমছত আমি সাকসেস হোৱাৰ মানে পার্সেন্টেজ কিমান আপোনাৰ পার্সেন্টেজ ইমান 4% ঠিক আছে কিন্তু আপোনালোকে যদি মানে প্ৰিলিমছ পাস কৰিব পাৰে তেতিয়া হলে মেইনছত কিন্তু সাকসেস ৰেশিওটো বাঢ়ি যায় আপোনাৰ অলপ 8% মান দেখিবলৈ পাইছে ঠিক আছে আৰু কিন্তু ওভাৰঅল সাকসেস ৰেশিও আমি যদি চাও মানে এপিয়াৰ ক্যান্ডিডেটৰ লগত চাও আৰু আমি যদি ইফালে কি আছিল এইটো আপোনাৰ ভ্যাকেন্সি চাও তেতিয়া হলে কিন্তু ওভাৰঅল সাকসেস ৰেশিও 0.35% এইটো আপোনাৰ 0.69% আছিল হেতু যেহেতু ভ্যাকেন্সি অলপ বেছি আছিল ঠিক আছে ইয়াত দেখি পাইছে যে ভ্যাকেন্সি বেছি আছিল লাষ্ট যেটো এক্সামিনেশ্যন কন্ডাক্ট হৈছে ঠিক আছে তো তেতিয়া আমাৰ 0.69% এটো 0.69% বহুত বেছি নহয় মই ধৰি লৈছো ইয়াত যিমানখিনি ক্যান্ডিডেট এপিয়াৰ হৈছে বহুতখিনি সিৰিয়াস নহয় দ্যাটস হোৱাই মই ধৰি লও আৰু 1% সাকসেস ৰেট ঠিক আছে 1% সাকসেস ৰেট হয় ওকে সো 90 ইয়াত মানে দেখি পাইছো আমি যে 99% মানুহে ফেইল কৰিব ঠিক আছে 99% মানুহে ফেইল কৰিব হেতু নতুন কথা নহয় আপোনালোকে এনেকা নাভাবিব যে এটো আপুনি নেজানে বুলি ঠিক আছে আপুনি জানে যে ইয়াত 99% মানুহে ফেইল কৰিব লগিয়া আছে ঠিক আছে সো ইয়াত বহুত ষ্টুডেন্ট এনেকা ধৰণৰো থাকিব যিখিনি ষ্টুডেন্টে আপোনাৰ ওয়েল ডিজার্ভ কৰে ভাল ডিজার্ভিং ক্যান্ডিডেট হয় যেটো আমি এসপিৰেন্ট নামৰ ওয়েব সিরিজ এটা আহিছিল তাত সদনীপ ভাইয়া টাইপৰ মানুহ বহুত থাকিব কিন্তু তেওঁলোকে এই এক্সামিনেশ্যনটো কোৱালিফাই নকৰে দিস ইজ দা ৰিয়েলিটি ওকে ৰিয়েলিটি হিয়ৰ কাৰণে বিকজ এক্সামটো ব্ৰুটেল হয় ঠিক আছে এটো কম্পিটিটিভ এক্সামিনেশ্যন হয় এটো কেৱল মাত্ৰ এপিএসসি বুলি নহয় প্ৰত্যেকটা কম্পিটিটিভ এক্সামিনেশ্যনতে হয় এটো বেংকিং সেক্টৰতো হয় আৰু এসএসসি তো হয় সেম বস্তু এটো হয় ওকে সো মানে এনেকাকে আমি ৰিয়েক্ট কৰা বন্ধ কৰিব লাগিব যে এটো কিবা নতুন বস্তু হৈ গৈছে সেকেন্ড কথা এটো মানে কিহৰ কাৰণে হৈছে বেছিকৈ মই গম পাইছো যে ইউপিএসসি এতিয়া আনকনভেনশনাল টাইপ অফ পেপাৰ কাটিবলৈ ষ্টাৰ্ট কৰিছে ঠিক আছে সো এতিয়া সক ইউপিএসসি কিবা আউট অফ দা সিলেবাস গৈ পিনে একো খুদা নাই সঁচা কথা ক'ব গলে ঠিক আছে সো তেওঁ নিজৰ সিলেবাসৰ মাধ্যমত নো ডাউট আপুনি ক'ব স্যাৰ এথিক্সৰ কোৱেশ্চন কোড প্ৰিলিমছত সোমাই আছে ঠিক আছে তো ইটস ওকে মানে কিছুমান বস্তু এনেকা ধৰণে কৰিব পাৰে বাট সক কি হৈছে যেহেতু ইনফৰমেশন বহুত বেছি এভেইলেবল হৈ আছে মই সক ইউপিএসসি জাস্টিফাই কৰা নাই ঠিক আছে এটো কথা নাভাবিব যে মই ইউপিএসসি মানে ইউপিএসসিৰ ফালৰ পৰা মই কথা পাতি আছো পুৰা নো ইউপিএসসি সক মই আগৰ পৰাই কৈ থাকো যে ইউপিএসসি ইনজাস্টিস কৰে এপিএসসি ইনজাস্টিস কৰে এটো তো কেৱল মাত্ৰ প্ৰিলিমছ লেভেলৰ কথা মেইনছটো হয় মেইনছৰ যেটো আনসাৰ শিটৰ যেটো ইভালুয়েশন হয় কোনে কৰে কিমান কৰে কি ক্ৰাইটেৰিয়া আছে তাত যেতিয়া ইন্টাৰভিউ দিবলৈ যায় এক্সামিনেশ্যন ঠিক আছে এক্সামিনেশ্যনৰ যেতিয়া ইন্টাৰভিউ দিবলৈ যায় তাত আপোনাৰ প্যানেল টু প্যানেল আপোনাৰ মাৰ্কস ভেৰি কৰে তাত ইমান অলপ 10 মাৰ্কসৰ ইফাল হলে আপুনি লিষ্টৰ পৰা আউট হৈ যায় বহুত এনেকুৱা ধৰণৰ কেছ থাকে ঠিক আছে সো মানে আমি এনেকুৱা ধৰণে ৰিয়েক্ট কৰিব এটো প্ৰিলিমছত হৈছে ঠিক আছে এনেকুৱা ধৰণৰ মেইনছতো হয় আৰু ইন্টাৰভিউটো হয় এপিএসসি তো হয় ঠিক আছে তো মোৰ একদম সিম্পল আনসাৰ যদি ক'ব গলে মানে কি এনেকুৱা ধৰণৰ টাফ পেপাৰ আহিব পাৰে ইয়েস আহিব পাৰে
ঠিক আছে, এইটো শুনিবলৈ বেয়া লাগিব পাৰে, বাট য়েছ আহিব পাৰে। আৰু দিছ ইজ দ্য চিনাৰিঅ', ঠিক আছে, মই আঁতৰি দি দিছো, আপোনালোকে চাব পাৰে, দিছ ইজ দ্য চিনাৰিঅ', ঠিক আছে, ইয়াত এইটো স্ক্ৰীনশ্বটো ল'ব পাৰে আপোনালোকে, ৰাইট। চ' এইটো জানি পিনে যদি আপোনালোকে এক্সাম দিবলৈ আহিছে তেতিয়াহ'লে ভাল কথা, ঠিক আছে। এতিয়া এইটো কথা নেজানে বুলি নহয়, মই জাষ্ট কৈ দিছো, মুখেৰে উচ্চাৰণ কৰি পিনে ৱৰ্ড দি পিনে কৈছো, এইটো আপুনি অন্তৰৰ পৰা জানে, ঠিক আছে। মানে এনেকুৱা ধৰণৰ হয়, মানে আমাৰ এইটো মানে হিউমেনৰ এটিটিউডে হয়। এতিয়া আমি সকলোৱে জানো যে আমি এদিন না এদিন মৰিম, ঠিক আছে, বাট এনেকে বিহেভ কৰো, এনেকে থাকো গোটেই লেভিছ লাইফষ্টাইল লৈ পিনে যেনেকে কেতিয়াও নমৰো। চিমিলাৰলি ইয়াতো, ঠিক আছে, আপুনি জানে যে ইয়াত ৰিস্ক আছে, ঠিক আছে, ৰিস্ক থকা স্বত্বেও যদি আপুনি এই এক্সামিনেশ্যন দিবলৈ আহিছে তেতিয়াহ'লে ভাল কথা, ঠিক আছে, আপুনি ৰিস্ক লৈছে, ঠিক আছে। চ' সেইটো ৰিস্কক একচেপ্ট কৰিব লাগিব, আৰু ৰিস্কৰ যদি কিবা কষ্ট থাকে, কষ্টকো একচেপ্ট কৰিব লাগিব, ঠিক আছে। চ' মই আগতেই কৈ লৈছিলো যে এইবোৰ কথা শুনিবলৈ বেয়া লাগিব পাৰে, মোক গালি পাৰিব পাৰে আপোনালোকে, বাট যিটো ৰিয়েলিটি হয়, মই এজ এ মেণ্টৰ, মই মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে তাৰ পৰাই মই একদম সঁচা কথা কৈছো, ঠিক আছে। আৰু এই সঁচা কথা ক'বলৈ মানে ইণ্ডাষ্ট্ৰীত কোনো নাহে, কাৰণ লোকচান আছে। এতিয়া যদি সঁচা কথাটো শুনি পিনে আপুনি যদি বেলেগ এটা এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে, ঠিক আছে, বা এইটো চাইকেলৰ পৰা ওলাই যায়, মোৰে লোকচান আছে, বা কোচিং ইণ্ডাষ্ট্ৰীৰ লোকচান আছে, সঁচা কথা ক'ব গ'লে, ঠিক আছে। কিন্তু কথাটো কি, এতিয়া চাওক, মই অলপ আগতে আপোনালোকক কোৰ্চৰ কথা কৈ আছিলো, এতিয়া আপোনাক কৈছে যে মোৰ লোকচান আছে, কি মানে কণ্ট্ৰাডিক্টৰী কথা কিহৰ কাৰণে কৈছে। চাওক, মোৰ কথা ক্লিয়াৰ, ঠিক আছে, আপুনি জনা স্বত্তেও, ঠিক আছে, আপোনাক যে ইয়াত গম পাইছে যে ছাকচেছ ৰেচিঅ' ইমান, ঠিক আছে, এইটো জনা স্বত্তেও আপুনি যদি এক্সামিনেশ্যন দিবলৈ আহিছে, সেই মানুহকেইটাকহে মই হেল্প কৰাৰ কাৰণে এই পাৰ্টিকুলাৰ কোৰ্চখিনি দি আছো, মই চবৰে কাৰণে এইটো দিয়া নাই, আপোনাকতো কোৱা নাই আপুনি লৈ লওক বুলি, ঠিক আছে। আপুনি জানে যে ছাকচেছ ৰেচিঅ' ইমান, দেন অলছ' মই ভাবিছো, মোৰ ড্ৰিম হয় যে এইটো মই কৰি চাম, ঠিক আছে, এইটো মই কৰি চাম, এবাৰ কৰিম, দুবাৰ কৰিম, তিনিবাৰ কৰিম, তাৰপিছত মই বেলেগ কিবা এটা কৰিম, ঠিক আছে। চ' সেইখিনি মানুহৰ কাৰণে হয় এইটো, ঠিক আছে, সেইখিনি মানুহৰ কাৰণে হয় এইটো। আপুনি জনা স্বত্তে, জানি পিনে, এইবোৰ কথা জানি পিনে আপুনি নিজে ডিচাইড কৰিছে এইটো, ইট ইজ ইয়ৰ চইচ, মাই ডিয়াৰ ফ্ৰেণ্ড, মানে সেইটো মই কি ক'ম, মানে এইটো আপোনাৰ চইচ হয়। আপুনি সেনেকে আহিছে, আপুনি জানে যে ইয়াত ইনজাষ্টিচ হ'ব, ঠিক আছে, দেন অলছ' আহিছে, তেতিয়াহ'লে আপোনাৰ মানে সেইটো সাহস আছে, ঠিক আছে। চ' সেইটো কথা সদায় ধ্যানত ৰাখিব। য়েছ, মই এইটো ক'ব বিচাৰিম যে লাষ্টত যিটো থাম্বনেইলটো দেখিবলৈ পাইছে, যে কি টাফ হ'ব পাৰে নেকি, য়েছ, প্ৰবেবিলিটি আৰ দেয়াৰ, ঠিক আছে। ইনফৰমেশ্যন বহুত এভেইলেবল আছে, AI আহি গৈছে, বহুতখিনি কোচিং ইণ্ডাষ্ট্ৰী আহিছে, ঠিক আছে। আগৰ গতে 10 বছৰ পুৰণাৰ গতে নহয় যে কিতাপ পঢ়িব লাগিব গোটেই, ওৱান ক্লিকত ইনফৰমেশ্যন এভেইলেবল আছে, ঠিক আছে। ত' অবভিয়াছলি এক্সামিনেশ্যনৰ পেটাৰ্নো চেঞ্জ হ'ব পাৰে, নতুন ধৰণৰ কুৱেশ্যন সুধিব পাৰে, নতুন পেটাৰ্ণ আহিব পাৰে, চব হ'ব পাৰে, আমি একৰ্ডিংলি প্ৰিপেয়াৰ কৰিব লাগিব। এইটো হাৰ্শ বাট ৰিয়েলিটি, ঠিক আছে। চ' দেট ইজ ইট ফৰ মাই চাইড, ঠিক আছে। যদি কিবা আপোনালোকৰ ভিউ পইণ্ট আছে, সেইটো কমেণ্ট ছেকশ্যন খোলা আছে, আপোনালোকে জনাব পাৰে। ধন্যবাদ।